22 আগষ্টৰ পৰা অসম বিধানসভাৰ শৰৎকালীন অধিৱেশন বিভিন্ন ইস্যুলৈ সাজু শাসক বিৰোধী কেইবাখনো বিধেয়ক উত্থাপন হ'ব এইবাৰৰ অধিৱেশনত বৃহস্পতিবাৰৰ পৰা 5 দিনীয়া কাৰ্যসূচীৰে দিছপুৰত অনুষ্ঠিত হ'ব অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ বাবে বিধানসভা সচিবালয়ৰ সমান্তৰালকৈ সাজু হৈছে শাসক বিৰোধী সকলো কিন্তু শাসক পক্ষত হলঠেকত পেলাবলৈ কি বিষয় উত্থাপন কৰিব বিৰোধীয়ে পূৰ্বৰ দৰে এইবাৰো সদনৰ মজিয়াত সৰব ভূমিকা পালন কৰিব শিৱসাগৰৰ বিধায়ক অখিল গগৈ কেইবাটাও বিষয়ত বিভাগীয় মন্ত্ৰীক সদনৰ মজিয়াত প্ৰশ্ন কৰিবলৈ সাজু অখিল গগৈ গুৱাহাটীৰ কৃত্ৰিম বান ৰাজ্যৰ বান গৰাখহনীয়া সমস্যা ৰাজ্যৰ আইন শৃংখলা পৰিস্থিতি স্মাৰ্ট মিটাৰৰ লুণ্ঠন শিৱসাগৰত খিলঞ্জীয়াৰ ওপৰত বহিৰাগতৰ আক্ৰমণ আদি বিভিন্ন বিষয়ক লৈ প্ৰশ্ন কৰিব অখিল গগৈ স্বাভাৱিকতে এবাৰৰ প্ৰশ্নবিলাক হ'ব কৃত্ৰিম বানপানী সমগ্ৰ অসমত হোৱা বানপানী আৰু গৰাখহনীয়া আৰু তাৰ পাছত 3 নম্বৰ বিষয়টো ডেফিনেটলি এই যে আইন শৃংখলা বোলা বস্তুটো যে নাইকিয়া হৈ গ'ল অসমত কেছ দিয়া মানুহজনকো যে নিৰাপত্তা দিব নোৱাৰে নিৰাপত্তা দিলেও যে সেই নিৰাপত্তাৰ ওপৰত বিশ্বাস কৰিব নোৱাৰা অসমত পৰিস্থিতি আহি গ'ল আৰু অসমৰ খিলঞ্জীয়াক যে অসমতে মাৰিবলৈ আৰম্ভ কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ দিনত আপুনি ভাবক না ডেফিনেটলি শিৱসাগৰৰ বিষয়টো উত্থাপন হ'ব অসমৰ এটা অত্যন্ত জ্বলন্ত অসমৰ প্ৰশ্ন সেইটো হ'ল আপোনাৰ স্মাৰ্ট মিটাৰত লুণ্ঠন স্মাৰ্ট মিটাৰৰ জৰিয়তে বেছি স্মাৰ্টলি বেছি লুণ্ঠিব পাৰি স্মাৰ্ট মিটাৰটো হ'ল অসমত এটা মাছ জৰিমনা এটা গণজৰিমনা এই যি গণজৰিমনা অসমৰ মানুহৰ ওপৰত জাপি দিছে এইটো নিশ্চিতভাৱে এবাৰ বিধানসভাত বিৰোধিতা কৰিব লাগিব অখিল গগৈৰ দৰে সাজু হৈছে প্ৰধান বিৰোধী দল কংগ্ৰেছ বিধানসভাৰ অধিৱেশনক লৈ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ মন্তব্য গুৱাহাটীৰ খোৱাপানী সমস্যা শিক্ষকৰ সমস্যা স্মাৰ্ট মিটাৰ আদিৰ প্ৰসংগ উত্থাপন কৰা হ'ব বিধানসভাত আজি আমাৰ দেশখনত যদি আমি আগুৱাই যাব লাগে তেতিয়াহ'লে সংবিধানৰ এনেকুৱা বহু অধিকাৰ আছে তাৰ ভিতৰত এজন নাগৰিকে স্বচ্ছভাৱে থাকিবলৈ হ'লে তেওঁক বিদ্যুৎ যোগান দিব লাগে বুলিও সুপ্ৰিম কোৰ্টৰ এটা ৰুলিং আছে কিন্তু স্মাৰ্ট মিটাৰৰ অৱস্থা এনেকুৱা এটা দিন যদি কেনেবাকৈ আপুনি পইচা দিব নোৱাৰে লগে লগে ডিছকানেক্ট হৈ যায় নিশ্চিতভাৱে বহুতখিনি কথাই আছে চাওক গুৱাহাটীৰ মানুহকতো জুলাই মাহত পানী খুৱাম বুলি কৈছিলে খোৱা পানী এতিয়াতো কি পানী খুৱাই আছে আপোনালোকে দেখিছে বৰষুণৰ পানীৰ ফলত কেনেকৈ জুলুকে মানুহে পানী খাব লগা হৈছে সেই গতিকে গুৱাহাটীৰ বিষয়ে সেই কথাও আছে আৰু অন্যান্য কথা আছে আৰু শিক্ষকসকলৰ এতিয়া পৰ্টেল দিছিলে পৰ্টেল দিয়াৰ পিছত কৈছিলে যে তেওঁলোকৰ ট্ৰেন্সফাৰ পষ্টিং হ'ব এজনীয়া শিক্ষক নাথাকিব এইবিলাক কথাও আছে সেই গতিকে আমি কি কৰিম আমাৰ বিধায়িনী বৈঠকত আলোচনা হ'ব এইবাৰৰ অধিৱেশনত উত্থাপন হ'ব কেইবাখনো গুৰুত্বপূৰ্ণ বিধেয়ক বিৰোধীৰ তৎপৰতাৰ সমান্তৰালকৈ সাজু হৈছে শাসক পক্ষও বিভিন্ন ইস্যুলৈ বিৰোধীয়ে কৰিবলগীয়া প্ৰশ্নসমূহৰ প্ৰত্যুত্তৰ দিবলৈ শাসক পক্ষ সাজু আছে বুলি মন্তব্য মন্ত্ৰী পীযুষ হাজৰিকাৰ ইস্যুটো সদায় কৰিবলৈ চেষ্টা কৰেই কিন্তু ইস্যুটো অসমৰ ৰাইজে লয় নে নলয় সেইটোহে ডাঙৰ কথা আমি অসমৰ ৰাইজৰ কাৰণে কাম কৰিছোঁ দুৰন্ত গতিত কাম কৰিবলৈ প্ৰয়াস কৰিছোঁ গতিকে অপজিশ্যনে অনা ইস্যুটো যোৱা 3.5 বছৰ নল'লে এইবাৰো লয় নে নলয় লক্ষণীয় হ'ব কেইবাখনো বিল আহিব মোৰ ডিপাৰ্টমেণ্টৰ দুখন প্ৰত্যেক ডিপাৰ্টমেণ্টৰ থাকিব একজেক্টলি কালি আমাৰ এখন কেবিনেট আছে কালিয়ে ফাইনেলি গম পাম কি আহিব কালি আপোনালোকক নিশ্চয় কৰিম মুঠৰ ওপৰত 22 আগষ্টৰ পৰা 30 আগষ্টলৈ অনুষ্ঠিত হ'বলগীয়া অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ বাবে এতিয়া সাজু সকলো অৱশ্যে অধিৱেশনৰ বাবে বিৰোধীৰ বিভিন্ন দলৰ মাজত এতিয়ালৈকে হোৱা নাই ফ্ল'ৰ কোঅৰ্ডিনেশ্যন বিভিন্ন বিষয়লৈ কংগ্ৰেছ আৰু AIDF আছে বিপৰীত মেৰুত সেয়ে বিৰোধী পক্ষই সংঘবদ্ধভাৱে শাসক পক্ষক কিদৰে বিব্ৰত কৰিব সেয়াও হ'ব লক্ষণীয় ব্যুৰো ৰিপৰ্ট NKTV+